হাই, আজি বৰা চাউলৰ পিঠা বনাম। এয়া মিঠা গলাই লৈছোঁ আৰু এয়া পিঠাগুড়ি খুন্দা হৈ গ'ল আৰু এয়া তিলৰে বনাম দেই। এয়া মিঠাইখিনিও গলোৱা হৈ গ'ল। এতিয়া ৰেডি কৰি আছোঁ। তিলখিনি ভজা হ'ল, এতিয়া মিক্সিত দিম। আপোনালোককো দেখুৱাম দেই কেনেকৈ মই পিঠা বনাওঁ। ইয়াত তিলখিনি গুড়া কৰি লৈ ল'লোঁ। সেইখিনি পিছত লাগিব বুলি থৈ দিছোঁ দেই, লাগিবও পাৰিব। এইখিনি ইয়াতে ভিজা আছে, সেইটো মুচি দিয়াচোন অকণমান। টিফিনত এইটো কাপোৰেদি মুচি দিয়া। এইটো দেখিছেনে, মোৰ ছোৱালী মোক সহায় কৰি দিছে। লাজে কৰিছে তাই। লোৱা এইখিনি থোৱা। দিয়া এইফালে বাতিটো দিয়া। এই ৰাতিৰ কাৰণে চব্জি এতিয়াই কাটি থৈছোঁ, দেখিছে। ৰাতি টাইম নাপাম যে পিঠা বনোৱাৰ পাছত। এয়া তিলখিনি গুড়া কৰি লৈ ল'লোঁ। হৈছে এইটো লোৱাচোন। ছোৱালীও পিঠা বনাব আজি। শিকাই দিম। আৰু এটা ভিডিঅ' বনাবি ৰখাই থৈ দিয়া। পিঠা বনাব ষ্টাৰ্ট কৰিলোঁ। দেখিছেনে পিঠাগুড়ি, এইখিনি তিল এইয়া ষ্টাৰ্ট কৰিলোৱে। কেইখনমান হ'লেই। কিহত পিঠা বনাইছোঁ দেখিছেনে? চচৰ ঢাকনিত। আপোনালোকে বাৰু কিহত বনায়? মই আকৌ চচৰ ঢাকনিত বনালেহে মোৰ পিঠা এইখন ভাল হয়। ছোৱালী কৈ আছে তাই বোলে তিলৰ পিঠা নাখায়, গুড়ৰহে বনাই দিব লাগে। আপোনালোকৰো চাগে খাব মন গৈছে ন অবতৰৰ পিঠা। ওচৰত থাকিলে দিলেও হয়।